মৰমৰ অকণিহঁত, মই বৰদালি শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছোঁ ঝংকাৰ পাঠ্যপুথিখনৰ 4 নম্বৰ অধ্যায়ৰ প্ৰথম অংশটি। আহাচোন এই অংশটিত কিনো আছে চাওঁ। ছবি চাই কথা পাতো আহা। এই ছবিখন তোমালোকে দেখা পাইছানে? কিমান সুন্দৰ এখন ছবি নহয়নে? এই ছবিখনত কি দেখিছা বাৰু তোমালোকে? এখন বিদ্যালয় দেখিছা নহয়নে? আৰু বিদ্যালয়ৰ সন্মুখত কি কৰিছে? কণ কণ ল'ৰা-ছোৱালীয়ে খেলি আছে। ইয়াত কি কি খেল খেলিছে বাৰু? ক'ব পাৰিবানে? আহাচোন চাওঁ আমি কি কি খেল খেলিছে। ইয়াত কি খেলি আছে বাৰু? পাৰ পানী খেলি আছে নহয়নে? এই ছবিখনলৈ চোৱা। এই ল'ৰা কেইজনৰ পিছফালে হাত বান্ধি দৌৰি আহি বিস্কুটটো মুখত লৈ আকৌ উভতি যাব দিছে। এনেকুৱা খেলসমূহ নিশ্চয় খেলা নহয়নে? আকৌ আমি চাওঁ আহাচোন। ইয়াত কি কৰিছে বাৰু? টেকেলি ভঙা খেলিছে। এটা টেকেলি কি কৰিছে? এটা ল'ৰা চকু বান্ধি দিয়া হৈছে আৰু লাঠিডালেৰে টেকেলিটো ভাঙিবলৈ আহিছে। আৰু এইফালে এজনী কণমানি ছোৱালীয়ে চাই আছে আৰু বাকী সকলেও ধুনীয়াকৈ চাই আনন্দ কৰি আছে নহয়নে? এইটো কি খেল বাৰু? এইটো ৰজা ৰাণী। তোমালোকেও খেলা নিশ্চয় নহয়নে? ৰজা ৰাণী আহিছে হয়নে? এই খেলটো নিশ্চয় খেলা। ইয়াত চোৱাচোন এইটো কি খেলিছে? কুট-কুট নহয়নে? আৰু ইয়াত কি কৰিছে? বস্তাৰ ভিতৰত ভৰিকেইটা সুমুৱাই জঁপিয়াই জঁপিয়াই যাব দিছে। আৰু এই ছবিখনত কি কৰিছে? ৰেলগাড়ী বনি খেলি আছে। কু ঝক 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 নহয়নে? তোমালোকেও নিশ্চয় এনেকুৱা ধৰণৰ খেলবিলাক খেলা। খেলি কেনেকুৱা লাগে বাৰু? বিৰাট ভাল লাগে নহয়নে? আমি একেলগে যদি খেল খেলো আমাৰ কি হ'ব? শৰীৰটো সুস্থ হৈ থাকিব, মন ভাল লাগিব, লগৰীয়াৰ লগত আমি মিলি থাকিব পাৰিম নহয়নে? এইবাৰ চাওঁ আহা। কি লিখি থোৱা আছে? য়কাৰ। এইটো অন্ত্যস্ত য়কাৰ। আৰু এই চিনটো দি থোৱা আছে। দেখিছানে? এই চিনটোনো কি আমি এতিয়া জানিম। আহাচোন চাওঁ কি কৈছে? আন ব্যঞ্জন বৰ্ণৰ লগত অন্ত্যস্ত য় যোগ হ'লে য়কাৰ ৰূপ লয়। যেতিয়া অন্ত্যস্ত য়টো কি হয়? আন ব্যঞ্জন বৰ্ণৰ লগত যোগ হয় তেতিয়া আমাৰ এই য়কাৰডাললৈ ৰূপান্তৰিত হৈ যায়। তলত তেনেকুৱা কিছুমান শব্দ দিছে। এই শব্দখিনি আমি পঢ়ো আহাচোন। চোৱা। কাব্য। দেখিছানে বাৰু? বৰ লগত য়কাৰডাল লগ হৈ য়টোৰ সলনি কি হৈছে? য়কাৰডাল বহিছে। গতিকে আমি কেনেকৈ ক'ম? কাব্য। কাব্য। এইটোত চোৱা। নাট্য। নাট্য। বিদ্যা। বিদ্যা। কাৰণ এই ডৰ লগত অন্ত্যস্ত য়টো যোগ হৈছে। এইবাৰ চাওঁ আহা। নৃত্য। নৃত্য। সত্য। সত্য। বাদ্য। বাদ্য। সাধ্য। সাধ্য। ৰাজ্য। ৰাজ্য। বুজি পাইছানে তোমালোকে? যেতিয়াই ব্যঞ্জন বৰ্ণৰ লগত অন্ত্যস্ত য়টো লগ হয় তেতিয়া এই য়কাৰডাললৈ পৰিৱৰ্তন হৈ যায়। এইবাৰ চাওঁ আহা। শুনো আৰু গাওঁ আহা। এই পদ্যটি আমি গাওঁ আহাচোন একেলগে। সজ লৰাই পাঠ্যপুথি
নিয়াৰিকৈ থয় ধৈৰ্য ধৰি কাম কৰিলে অসাধ্য সাধন হয় পঢ়াৰ বলত বিদ্যা লাভে মন সবল কৰে আজৰি পৰৰ নিত্য গীতে মন ফৰকাল কৰে নহয়নে ইয়াত কি কৈছে হজ লৰাই পাঠ্যপুথি নিয়াৰিকৈ থয় এই ছবিখনত দেখিছানে কিমান ধুনীয়াকৈ এই ল'ৰা ছোৱালী হালে পাঠ্যপুথিসমূহ ধুনীয়াকৈ ৰাখিছে আৰু ধুনীয়াকৈ পঢ়ি আছে নহয়নে এইবাৰ চাও আহা পদ্যটোত থকা য়কাৰ যুক্ত শব্দবোৰত ঘেৰ দিয়া পদ্যটোত থকা য়কাৰবোৰত আমি কি কৰিব লাগে ঘেৰ দিব লাগে আহাচোন ক'ত আছে শব্দবোৰ বিচাৰি উলিয়াও ইয়াত পাঠ্যপুথি হয়নে তাতে আমাৰ য়কাৰডাল আছে তাৰ পিছত চাওচোন আহা ক'ত আছে অসাধ্য আছেনে য়কাৰ আছে এইডাল তাৰ পাছত চাও আহা বিদ্যা নহয়নে আছেনে এইডাল য়কাৰ তাৰ পাছত চাও আহা ক'ত আছে নিত্য এই নিত্য শব্দটোতো য়কাৰডাল আছে তোমালোকেও তোমালোকৰ পাঠ্যপুথিৰ পদ্ধতিত এনেদৰে য়কাৰডাল বিচাৰি উলিয়াবা এইবাৰ চাও আহা তালব্য শ মূৰ্ধন্য শ দন্ত্য শৰ লগত য় যোগ হলে উচ্চাৰণ প্ৰথম ছ আৰু দ্বিতীয় ছৰ নিচিনা হয় আকৌ কৈছে হৰ লগত অন্ত্যস্ত য় লগ হলে হৰ উচ্চাৰণটো কি হৈ যায় জৰ নিচিনা হয় এইবাৰ আমি চাও আহা তলত দিয়া শব্দবোৰ পঢ়ো আৰু লিখো আহা এই শব্দবিলাক আমি পঢ়িম আৰু লগতে এই খালী হৈ থকা বাকচসমূহৰ শব্দসমূহ আমি লিখিম প্ৰথমতে আমি পঢ়ি চাও আহাচোন শিষ্য শস্য পুণ্য পাঠ্য হজ্য উজ্জ দাহ্য লেজ্য নহয়নে আমিতো পায়ে আহিছিলো নহয়নে মূৰ্ধন্য শ লগত অন্ত্যস্ত য় যোগ হলে স্বৰ নিচিনা হয় দন্ত্য শৰ লগত অন্ত্যস্ত য় যোগ হলে স্বৰ নিচিনা হয় হৰ লগত অন্ত্যস্ত য় যোগ হলে জৰ নিচিনা হয় উচ্চাৰণটো নহয়নে এতিয়া আমি এই শব্দসমূহ ইয়াত লিখিম প্ৰথমতে লিখিম আমি কি শিষ্য নহয়নে তাৰ পাছত লিখিম আমি শস্য শস্য এনেদৰে মই দুটা শব্দ লিখি দেখুৱালো বাকি শব্দসমূহ তোমালোকে তোমালোকৰ পাঠ্যপুথিত নিজেই লিখিবা এইবাৰ তোমালোকে মোক কোৱাচোন খালী ঠাই এই য়কাৰডাল বহুৱাই শব্দটো পূৰ্ণ কৰা ইয়াত দুটা শব্দ দিছে আৰু এই খালী ঠাইত আমি য়কাৰডাল বহুৱাই শব্দটো পূৰ্ণ কৰো আহা এইটো কি হৈ গ'ল গদ্য এইবাৰ আমি ইয়াত দিলো কি হ'ল পদ্য নহয়নে এইবাৰ কোৱাচোন পঢ়াৰ বলত বিদ্যা লাভে মন সবল কৰে শুনিবলৈ ভাল লাগিছেনে নাই লগা কিবা এটা থাকি গ'ল নহয়নে কি থাকি গ'ল বাৰু এই দখত য়কাৰডাল থাকি গ'ল নহয়নে আমি এতিয়া ইয়াত য়কাৰডাল যেতিয়া বহাই দিম তেতিয়া পুনৰ এবাৰ পঢ়ি চামচোন কি হয় চাও পঢ়াৰ বলত বিদ্যা লাভে মন সবল কৰে এতিয়া হৈছেনে নিশ্চয় হৈছে নহয়নে মৰমৰ অকণিহঁত এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশ লৈ তোমালোকৰ মাজলৈ পুনৰ আহিম ধন্যবাদ